ঘেনা কিটা আমি গোটেইকেইটা ঘেনা 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 ঘেনচা ঘেনা 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 ঘেনচা ঘেনা 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 ঘেনচা ঘেনা 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 ঘেনচা ঘেনা কিটা ঘেনা কিটা কিটা ঘেন 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 তাপ ঘেন ঘেনচা ঘেন Kitgena Grenchak, Kitgena, Kitgena, Kitgena Grenchak, Kitgena, Kitgena, Kitgena Grenchak. আমি ভাৰতীয় জনতা যুৱ মৰ্চাৰ নলবাৰী জিলাৰ উদ্যোগত চেম্বাৰ্ছ অফ কমাৰ্চ অসম আৰু আমাৰ ৰংঘালী বিহুৱা গ্ৰুপৰ সহযোগত আমি আজিৰ পৰা অৰ্থাৎ 1 এপ্ৰিলৰ পৰা আমি 10 এপ্ৰিললৈ 10 দিনীয়া কাৰ্যসূচীৰে আমি বিহু নাচ কৰ্মশালা আৰু বিহু বাদ্য কৰ্মশালা আমি অনুষ্ঠিত কৰিছোঁ। আৰু আজি আমাৰ প্ৰথম উদ্বোধনী হিচাপে আমাৰ আজিৰ পৰা আৰম্ভ হৈছে আৰু এই কাৰ্যসূচী আমাৰ 10 দিন চলি থাকিব। আমাৰ এতিয়ালৈকে আমাৰ 180 হৈছে আৰু অহাকালিলৈকে আৰু আমাৰ মানে হোৱাৰ সম্ভাৱনা আছে। আমাৰ বিভিন্ন জনে আমাৰ লগত যোগাযোগ কৰি আছে। অহাকালিৰ পৰা টোটেল আমি আশা কৰিছোঁ আমাৰ প্ৰায় 300ৰ ওপৰত যাব। হয়, আমাৰ এই বাপতি সাহোন যিহেতু ৰঙালী বিহুটো আমাৰ অসমীয়াৰ প্ৰাণ, গতিকে আমি এই বিহুৰ জৰিয়তে এই কৰ্মশালাৰ জৰিয়তে আমাৰ যিখিনি নৱপ্ৰজন্ম বা আমাৰ উঠি অহা যিখিনি আমাৰ যুৱতী বা যুৱকসকল তেওঁলোকে যাতে বিহুৰ লগত আৰু অধিকভাৱে পৰিচিত হয়, তেওঁলোকে আমাৰ বিহুটিক আৰু অধিক জনপ্ৰিয় কৰে। আমাৰ যিহেতু এই বিহুটি আমাৰ প্ৰতিজন নৱপ্ৰজন্মৰ হাৰে হাৰে সোমাই থাকে, আমি তাৰে প্ৰয়াস কৰি আমি এই অনুষ্ঠানটি আমি আৰম্ভ কৰিছোঁ। প্ৰশিক্ষক হিচাপে আমাৰ মাজত আছে মুখ্য প্ৰশিক্ষক ডিম্পামণি পাঠক, লগতে আমাৰ তেওঁৰ সহযোগী প্ৰশিক্ষক আমাৰ 3-4 গৰাকী আছে। লগতে আমাৰ লগত আছে আমাৰ নামনি বিহুৰত্ন তেখেত আমাৰ বিহুৰ সদৌ অসম বিহু সন্মিলনীৰ উপসভাপতি সুশীল দাস, তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতে ইতিমধ্যে আপোনালোকে দেখা পাইছে, তেখেতে প্ৰশিক্ষণ দি আছে। আৰু লগতে আমাৰ অহাকালিৰ পৰা আৰু পুনৰ আমাৰ প্ৰশিক্ষক উপস্থিত থাকিব। ঘেনা কিটা আমি গোটেইকেইটা ঘেনা 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 ঘেনচা ঘেনা 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 ঘেনচা ঘেনা 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 ঘেনচা ঘেনা 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 ঘেনচা ঘেনা কিটা ঘেনা কিটা কিটা ঘেন 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 তাপ ঘেন ঘেনচা ঘেন Kitgena Grenchak, Kitgena, Kitgena, Kitgena Grenchak, Kitgena, Kitgena, Kitgena Grenchak. আমি ভাৰতীয় জনতা যুৱ মৰ্চাৰ নলবাৰী জিলাৰ উদ্যোগত চেম্বাৰ্ছ অফ কমাৰ্চ অসম আৰু আমাৰ ৰংঘালী বিহুৱা গ্ৰুপৰ সহযোগত আমি আজিৰ পৰা অৰ্থাৎ 1 এপ্ৰিলৰ পৰা আমি 10 এপ্ৰিললৈ 10 দিনীয়া কাৰ্যসূচীৰে আমি বিহু নাচ কৰ্মশালা আৰু বিহু বাদ্য কৰ্মশালা আমি অনুষ্ঠিত কৰিছোঁ। আৰু আজি আমাৰ প্ৰথম উদ্বোধনী হিচাপে আমাৰ আজিৰ পৰা আৰম্ভ হৈছে আৰু এই কাৰ্যসূচী আমাৰ 10 দিন চলি থাকিব। আমাৰ এতিয়ালৈকে আমাৰ 180 হৈছে আৰু অহাকালিলৈকে আৰু আমাৰ মানে হোৱাৰ সম্ভাৱনা আছে। আমাৰ বিভিন্ন জনে আমাৰ লগত যোগাযোগ কৰি আছে। অহাকালিৰ পৰা টোটেল আমি আশা কৰিছোঁ আমাৰ প্ৰায় 300ৰ ওপৰত যাব। হয়, আমাৰ এই বাপতি সাহোন যিহেতু ৰঙালী বিহুটো আমাৰ অসমীয়াৰ প্ৰাণ, গতিকে আমি এই বিহুৰ জৰিয়তে এই কৰ্মশালাৰ জৰিয়তে আমাৰ যিখিনি নৱপ্ৰজন্ম বা আমাৰ উঠি অহা যিখিনি আমাৰ যুৱতী বা যুৱকসকল তেওঁলোকে যাতে বিহুৰ লগত আৰু অধিকভাৱে পৰিচিত হয়, তেওঁলোকে আমাৰ বিহুটিক আৰু অধিক জনপ্ৰিয় কৰে। আমাৰ যিহেতু এই বিহুটি আমাৰ প্ৰতিজন নৱপ্ৰজন্মৰ হাৰে হাৰে সোমাই থাকে, আমি তাৰে প্ৰয়াস কৰি আমি এই অনুষ্ঠানটি আমি আৰম্ভ কৰিছোঁ। প্ৰশিক্ষক হিচাপে আমাৰ মাজত আছে মুখ্য প্ৰশিক্ষক ডিম্পামণি পাঠক, লগতে আমাৰ তেওঁৰ সহযোগী প্ৰশিক্ষক আমাৰ 3-4 গৰাকী আছে। লগতে আমাৰ লগত আছে আমাৰ নামনি বিহুৰত্ন তেখেত আমাৰ বিহুৰ সদৌ অসম বিহু সন্মিলনীৰ উপসভাপতি সুশীল দাস, তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতে ইতিমধ্যে আপোনালোকে দেখা পাইছে, তেখেতে প্ৰশিক্ষণ দি আছে। আৰু লগতে আমাৰ অহাকালিৰ পৰা আৰু পুনৰ আমাৰ প্ৰশিক্ষক উপস্থিত থাকিব।